কৈছোঁ অখিল গগৈৰ প্ৰেছ মিট, অখিল গগৈৰ ভাষণ, অখিল গগৈৰ ফেচবুক লাইভ, যেতিয়া আপোনাৰ মনটো বেয়া লাগি থাকিব তেতিয়া চাব। এতিয়া হয়তো ভাল নালাগিব, দিনততো চব ব্যস্ত হৈ থাকে। ৰাতি যেতিয়া কাম বন কৰি গা পা ধুই মই লাইভটো চাম আৰু মই প্ৰায়ে চাওঁ, মোৰ ভাল লাগে। কালিও চাইছোঁ, মই ৰিফ্ৰেছ লাগে, মনটো আপুনি এনজয় কৰিব পাৰে। অখিল গগৈ এজন গুড এণ্টাৰটেইনাৰ, গতিকে আপুনি এণ্টাৰটেইন কৰক। কাজিৰঙাত আমাৰ ৱাইল্ড লাইফ ৰিচাৰ্চ ইনষ্টিটিউট যিটো আপাৰচৰ হোৱা কথা আছিলে, এনেকুৱা ৱাইল্ড লাইফ ৰিচাৰ্চটো তেনেকুৱা এটা হ'ব নেকি? এইটো বৰ্তমান আমি ডিব্ৰুগড়ত এটা ৱাইল্ড লাইফ ৰিচাৰ্চ ইনষ্টিটিউট আমি এপ্ৰুভ কৰিছোঁ, আৰু কাজিৰঙাত আমাৰ এটা বেলেগ প্ৰজেক্ট আছে, যিটো মিউজিয়াম বা গোটেইখিনি হেৰিটেজ কৰি সেইটো এটা বেলেগ নেক্সট লেভেলৰ প্ৰজেক্ট এটা আমি কাম কৰি আছোঁ। চাওক, অগপৰ লগত আমাৰ অসুবিধা একো নাই, আমিতো সদায় কথা বতৰা পাতি থাকোঁ। গতিকে তাৰ কাৰণে দুখন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকৈ নালাগে। অতুলদাৰ লগত যোনে কথা পাতিব লাগে পাতি আছে, আৰু যেতিয়া পাতা শেষ হ'ব তেতিয়া মই পাতি ল'ম, কিন্তু যোনে পাতিব লাগে কথা পাতি আছে। বোকাখাতত আমি বিচাৰোঁ, অতুল বৰা ডাঙৰীয়াই ইমান কাম কৰিছে, আৰু বোকাখাতখন অসমৰ নাভি কেন্দ্ৰ হ'ব গৈ আছে। এলিভেটেড কৰিডৰো ইয়াৰ পৰা আৰম্ভ হ'ব, উত্তৰ অসমলৈকে অৰুণাচললৈকে যাবৰ কাৰণে বোকাখাতে এতিয়া ৰাস্তা হ'ব। 7-8 বছৰ পিছত বোকাখাতখন ভাবিব নোৱাৰা উন্নতি হ'ব এই দুইটা প্ৰজেক্টৰ কাৰণে। কাৰণ মই জিলাৰ কথাটো আজিলৈকে মোক আজিহে কৈছে প্ৰথম, আজি এখন মেমৰেণ্ডাম দিছে, পঢ়িবই পৰা নাই, গৈ পঢ়িম। যি নহওক, আজি আমাৰ বোকাখাতত অভূতপূৰ্ব উন্নয়ন হৈছে, অতুল বৰা ডাঙৰীয়া কৃতিত্বৰ পাত্ৰ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।